চাওক বিশেষকৈ মই আজি আচলতে আহিছোঁ চাকলালৈ গৈ আছোঁ। চাকলাত যি ইস্তিমা হ'ব আৰু যিহেতু ইয়াত সংখ্যালঘু বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন জিলাৰ পৰা সংখ্যালঘু ৰাইজ আহিব, ধৰ্মপ্ৰাণ ৰাইজসকল আহিব। গতিকে সেই ইস্তিমাৰ খা খবৰ ল'বৰ কাৰণে আৰু কেনেকৈ ধৰণে বিভিন্ন জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা মানুহখিনি আহিব, তেওঁলোকক কেনেকৈ ধৰণে আপ্যায়ন কৰিব, কি পৰিস্থিতিত তেওঁলোকে থাকিব, সেই খবৰ ল'বৰ কাৰণে স্থানীয় ৰাইজৰ লগত তাতে থকা কমিটিৰ লগত আহিছোঁ। খবৰ ল'বৰ কাৰণে আমাৰ আমচুৰ এটা প্ৰতিনিধি দল আমি তাত যাবলৈ ওলাইছোঁ। আৰু বিশেষকৈ মই বৰপেটা দি সোমোৱাতে আজি কেইবাটাও ঠাইত বিভিন্ন বুদ্ধিজীৱী, শিক্ষক সমাজ, ছাত্ৰ সমাজে কেইবাটাও অভিযোগ আমাক উত্থাপন কৰিছে। আৰু এইটো খুব গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে বৰপেটা জিলাত শেহতীয়াভাৱে গ্ৰন্থমেলা, বাণিজ্য মেলাৰ নামত ব্যাপক হাৰত যি ধৰণৰ অপসংস্কৃতি চলিছে, এই সন্দৰ্ভত আমচুক ইয়াতে পদক্ষেপ ল'বৰ কাৰণে আহ্বান জনাইছে। আচলতে আমি ইয়াৰ আগতে এই অভিযোগবিলাক শুনি আহিছিলোঁ, কিন্তু কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন থকাৰ কাৰণে আমি কথাবিলাক আচলতে কামখিনি আগবঢ়াই লৈ যাব পৰা নাছিলোঁ। আৰু দেখিছোঁ যে এই গ্ৰন্থ বা বাণিজ্য মেলাবিলাকত আচলতে ঘৰে ঘৰে যেন বাণিজ্য মেলাৰ গ্ৰন্থমেলাবিলাক হৈ আছে। ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ সময় আহিছে, ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত ব্যাঘাত জন্মিছে, কিন্তু প্ৰশাসনে গুৰুত্ব দিয়া নাই। য'তে ত'তে তেওঁলোকে পাৰ্মিশ্যনবিলাক দিছে। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে প্ৰশাসনে পাৰ্মিশ্যন দিয়াৰ পিছত এই মেলাবিলাকত অবৈধভাৱে যি ধৰণে জুৱাৰ বেপাৰ চলোৱা হৈছে, ড্ৰাগছৰ প্ৰভাৱ ঘটিছে বা আন বহু অপসংস্কৃতি ইয়াত দেখিবলৈ পোৱা গৈছে। অসমৰ ভাষা সংস্কৃতি কালচাৰৰ বিপৰীতে গৈ বহু কাম কৰা দেখা গৈছে। গতিকে এই সমগ্ৰ কথা বাৰ্তাবিলাক ইতিমধ্যে জিলা প্ৰশাসনক অৱগত কৰা হৈছিলে, কিন্তু জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। তাৰমানে এনেকুৱা লাগি আছে যে জিলা প্ৰশাসনে আচলতে এই ধৰণৰ অপসংস্কৃতি বা এই ধৰণৰ জুৱা বা এই ধৰণৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি আমাৰ অনুভৱ হৈছে। কাৰণ জিলা প্ৰশাসনক অভিযোগ দিয়াৰ পিছত আজি দেখিছোঁ যে আমাক বহুতে অভিযোগ কৰিছে, এনেকুৱা অভিযোগ আহিছে যে বহিঃৰাজ্যৰ পৰা বহু যুৱক যুৱতী ইয়াৰ বৰপেটালৈ আগমন ঘটিছে আৰু এই মেলাবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰিছে, জুৱা চলিছে আৰু বহিঃৰাজ্যৰ পৰা বহু যুৱক যুৱতী আহিছে, যিবিলাকৰ ড্ৰাগছতো আসক্ত হোৱা বা ড্ৰাগছৰ লগতো জড়িত হোৱা বুলি বিভিন্নজনে আমাক অভিযোগ কৰিছে। গতিকে অশ্লীল নৃত্য এইবিলাকো চলি আছে। গতিকে কিয় প্ৰশাসনে আচলতে এইবোৰ বন্ধ কৰা নাই, সেইটোহে আচলতে আমি গম পাই থকা নাই। গতিকে বৰপেটা জিলা আয়ুক্ত ডাঙৰীয়া আৰু আৰক্ষী অধীক্ষক ডাঙৰীয়াক অহা কাইলৈ আমি আমাৰ আমচুৰ প্ৰতিনিধি দলে অৱগত কৰিম আৰু ইতিমধ্যে অৱগত কৰা হৈছে। গতিকে যদি তেওঁলোকে এইবোৰ বন্ধ নকৰে আৰু যধে মধে গ্ৰন্থমেলা, বাণিজ্য মেলাবিলাকত যদি পাৰ্মিশ্যনবিলাক তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰে আৰু এইবিলাক যদি পাৰ্মিশ্যন বন্ধ নকৰে, তেনেহ'লে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু DGP-গৰাকীক এই কথাবিলাক আমি কাইলৈৰ দিনৰ পিছত আমি অৱগত কৰিম। আৰু স্পষ্টকৈ কৈছোঁ যে বৰপেটাবাসী ৰাইজক আহ্বান জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত, সমাজখন ভালকৈ ৰখাৰ স্বাৰ্থত বৰপেটাবাসী ৰাইজে এইবিলাকৰ বিৰুদ্ধে ওলাই আহিব লাগে। কেৱল আমচুৱে নহয়, সমগ্ৰ ৰাইজ, ছাত্ৰ সমাজ সকলো ওলাই আহিব লাগে আৰু মাৰ ভাণ্ডি থিয় হৈ বৰপেটাত যি ধৰণে অপসংস্কৃতি, বৰপেটা জিলাখনক যি ধৰণে ধ্বংসৰ পথলৈ ঠেলি দিয়াৰ বাণিজ্য বা গ্ৰন্থমেলাৰ নামত দুই এটা বাণিজ্য মেলা, গ্ৰন্থমেলা খুব ধুনীয়াকৈ চলে। ধুনীয়াকৈ অসমৰ বিভিন্ন বুদ্ধিজীৱীসকল আহিছে, সাহিত্যিকসকল আহিছে, এই বিভিন্ন গ্ৰন্থবিলাক পাইছে, সেইটো ভাল কথা। কিন্তু এইবিলাকৰ নামত যি ধৰণে গাঁৱে ভূঞে নাটক আৰম্ভ হৈছে, এইবোৰ যিকোনো মূল্যৰ বিনিময়ত বন্ধ হ'ব লাগিব। গতিকে জিলা প্ৰশাসনক মই স্পষ্টভাৱে আজি সকীয়াই দিছোঁ যে কাইলৈ আমি অৱগত কৰাৰ পিছত যদি প্ৰতিটো বাণিজ্য মেলা, গ্ৰন্থমেলাবিলাকত যধে মধে পাৰ্মিশ্যন দিয়াৰ পৰা বিৰত থাকিব লাগিব আৰু য'ত এনেকুৱা ধৰণৰ অপসংস্কৃতি চলি আছে আৰু বহিঃৰাজ্যৰ পৰা যিবিলাক মানুহ আহিছে এইবিলাক আহাৰ বন্ধ কৰিব লাগিব। অন্যথাই কিন্তু বৰপেটা জিলাত কোনোবাই কিবা কৰক বা নকৰক, আমি কিন্তু সমগ্ৰ বৰপেটা জিলাৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ, বৰপেটা জিলাৰ যিসকল সচেতন ৰাইজে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী আমি গ্ৰহণ কৰিম। চাওক, অসম সাহিত্য সভা হৈছে আমাৰ সকলোৰে হিয়াৰ এটা সংগঠন। গতিকে অসম সাহিত্য সভাৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আছে। আমি বিচাৰোঁ যে অসম সাহিত্য সভাখন খুব নিয়াৰিকৈ সকলোকে লগত লৈ সমিলমিলেৰে সাহিত্য সভাখন চলক আৰু সকলো জাতি জনগোষ্ঠীক যিহেতু এই সাহিত্য সভাখনেই ধৰি ৰাখে। গতিকে তেনেকুৱা ধৰণৰ ঘটনা হোৱাটো দুৰ্ভাগ্যজনক আৰু আমি দুখ পাইছোঁ। তেনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে। আমি বিচাৰোঁ যে অসম সাহিত্য সভা অসমৰ অভিভাৱক, গতিকে অসম সাহিত্য সভা সুন্দৰকৈ সকলোকে লগত লৈ অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ ঘটনা হ'লে আচলতে আমিও দুখ পাওঁ আৰু সমাজতে এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। 2026ত আপুনি নিৰ্বাচন খেলিব বুলি ৰাইজৰ মাজত চৰ্চা হৈছে। তাৰপিছত আকৌ পুনৰবাৰ আপুনি আমচুৰ সভাপতি হিচাপে দায়িত্ব লৈছে, কেনেকৈ আগবাঢ়ি যাব আপুনি? চাওক, মই আমচুৰ সভাপতি হিচাপে দায়িত্ব লৈছোঁ। আমাৰ প্ৰতিনিধিবৰ্গই দায়িত্ব দিছে। অসমৰ বিভিন্ন প্ৰান্তৰ জিলাৰ প্ৰতিনিধিসকল, আমচুৰ প্ৰাক্তন বিষয়ববীয়াসকল, শুভাকাংক্ষীসকলে অসমৰ ৰাইজে বিচাৰিছিল মই আমচুৰ সভাপতি হিচাপে থাকিব লাগে আৰু তেওঁলোকে মোক স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাই সভাপতি হিচাপে দায়িত্ব দিছে। গতিকে মোৰ বৰ্তমান কাম হৈছে আমচুটোক মই কেনেকৈ আগুৱাই লৈ যাওঁ, অসমৰ ছাত্ৰ সমাজক মই কেনেকৈ আগুৱাই লৈ যাওঁ, সংখ্যালঘু সমাজক মই কেনেকৈ আগুৱাই লৈ যাওঁ, বাকী চিন্তা চৰ্চাবিলাক সময়ে সিদ্ধান্ত ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।